হয় আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনটোত সমগ্ৰ দেশবাসীয়ে বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিব, গছপুলি ৰোপণ কৰিব। কিন্তু গছপুলি ৰোৱাটো ডাঙৰ কথা নহয়, সেই গছসমূহক প্ৰতিপালন কিমানে কৰিছে, আজিৰ দিনটোত ৰোৱা গছ কেইজোপা বাচি থাকিব, ডাঙৰ হ'ব। আজিৰ দিনটোত মই এটা প্ৰতিবেদন আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যি দৃশ্য দেখাৰ পাছত আপোনালোকৰ মনটো ভাল লাগিব। মোৰ পাছফালে যিবোৰ শাৰী শাৰী এই বকুলৰ গছ দেখিছে, সেই গছসমূহ আজিৰ পৰা প্ৰায় 15-16 বছৰ আগত আজিৰ এনেকুৱা এটা 5 জুন তাৰিখতে কেইজনমান যুৱকে ৰোপণ কৰিছিল আৰু যিসমূহ গছ আজি বটবৃক্ষলৈ পৰিণত হৈছে। আৰু চাওক এই পৰিৱেশটো কিমান সুন্দৰ, দুয়োকাষে জোপোহাকৈ বকুলৰ শাৰী শাৰী গছ আৰু এডোখৰ নিৰ্জন পথ আৰু দুয়োকাষে পথাৰ। আৰু ইয়াতে এই সমগ্ৰ অঞ্চলৰ যুৱকসকলে বিভিন্ন সময়ত আহি তেওঁলোকে জিৰণি লয়, বিভিন্ন ধৰণৰ আলোচনা কৰে আৰু যোনখিনি ঠাইতে গাঁৱৰ বিভিন্ন গঠনমূলক চিন্তা ইয়াৰ পৰাই আচলতে সৃষ্টি হৈছিল। সেই যুৱকসকলক দেখুৱাইছোঁ, তেওঁলোকৰ সৈতে কিছু কথা পাতিম, কেনেকৈ তেওঁলোকৰ মনলৈ এনেকুৱা এটা চিন্তা আহিলে যে আজিৰ পৰা 16-15 বছৰ আগতে তেওঁলোকে এই গছসমূহ ৰুব লাগে বুলি এটা সুদূৰ প্ৰসাৰী চিন্তা কৰিলে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান কওকচোন কেনেকৈ, কেতিয়া, কিমান চনত ৰুইছিলে? 5 জুন বুলি গম পালোঁ, কিমান চনৰ 5 জুন? আজি 10 বছৰ আগতে আমি পুলিখিনি ৰোপণ কৰিবলৈ, ঠিক এই জেগাডোখৰ একেবাৰে খালী আছিলে তেতিয়া। কোন চনৰ কথা সেইটো? আজি 2010 চনত। তেতিয়া এই জেগাডোখৰ সম্পূৰ্ণ খালী আছিলে, এখন ফিল্ডখন আছিলে, এইটো সম্পূৰ্ণ খালী আৰু ৰাস্তাটো সেই মুহূৰ্তত নতুনকৈ আছিলে, নতুন বনাইছিলে। তাৰপিছত আমাৰ সতীৰ্থ উমেশ আৰু আমাৰ লগৰ ঠিক 12জনমান ল'ৰা, নিতু, দীপক, ৰঞ্জন গগৈ, বাবু, ভাইটি, এনেকৈ ল'ৰা ঠিক আমি 12জনমান ল'ৰা কথাটো পাতিলোঁ। পাতি পিনি পাছদিনাখন পুলিখিনি আমি আনিলোঁ ইয়ালৈ। পাছদিনাখন পুলিখিনি ৰুই এই পৰ্যায় পোৱাইছোগৈ। হয়, তাৰ পাছত মই আৰু এজনৰ কথা পাতিম। কেইবাজনো আছে যুৱক, প্ৰায়সমূহ ল'ৰা এতিয়া বাহিৰত চাকৰি আছে, কিছুমান অলপ আহৰি পাইছে কাৰণে তেওঁলোকৰ সৈতে এতিয়া একত্ৰিত হৈছে। সেইদিনাখন আপোনালোকে ৰোৱা পুলিসমূহ আজি এটা বটবৃক্ষৰ ৰূপ লৈছে, কেনেধৰণে লালন পালন কৰিছে? আজি যিহেতু 5 জুন, বহু ঠাইত গছপুলি ৰুব, তেতিয়া আমি গছপুলি আনি ৰুওঁতে আমাৰ অলপ পৰিশ্ৰম কৰিবলগীয়া হৈছিলে, কষ্ট কৰিবলগীয়া হৈছিলে, কাৰণ আমাৰ পুলিখিনি অকণ ৰুলেই নহ'ব, যতন ল'ব লাগিব। কিদৰে যতন ল'ম, তাৰ আমি কি বেয়া দিম, কি ধৰণে আনিম। আমি কিছুমানৰ ঘৰৰ পৰা বাঁহ আনিছোঁ ডনেশ্যন কৰি, কিছুমানৰ পৰা আমাৰ পকেটৰ 100-200 তেনেকৈ তুলি আমি নেট লগালোঁ, কিছুমানে বস্তা লগালোঁ। এনেদৰে প্ৰতিপালন কৰি গছৰ পুলি পানী চানী দি ব্যৱস্থা কৰি এনেকৈ আজি এই পৰিৱেশত এই দিনটো আহি এনেকৈ এইটো পৰিৱেশত আমি উপস্থিত হৈছোঁহি। আৰু আমি পুলিখিনি ৰুই এইটোৱে গৌৰৱান্বিত কৰিছোঁ যে আমি এতিয়া বাটৰুৱা আহি গৰমতে অকণমান জিৰণি লয়, পথাৰৰ মানুহ আহে, খেলপথাৰলৈ অহা ল'ৰা ছোৱালী অকণমান জিৰণি ল'বলৈ সুবিধা পায়। সেইকাৰণে আমি এই গছপুলিখিনিৰ দ্বাৰা যে আমি এটা গৌৰৱান্বিত কাম কৰিলোঁ, তাকে আমি আজি গৌৰৱ অনুভৱ কৰোঁ। হয়, মই আপোনাৰ লগত কথা পাতিম। এতিয়াও দেখিছোঁ আপোনালোকে সেই যে তেতিয়া আৰম্ভ কৰিছিল পৰম্পৰাটো পুলি ৰোৱা, এতিয়াও আপোনালোকে পুলিসমূহ কিছুমান ৰুই আছে। দেখিছোঁ মই এতিয়া এটা লোহাৰ বেৰা দিছে। পুলি ৰোৱাটো ডাঙৰ কথা নহয়, তাক কেনেধৰণে প্ৰতিপালন কৰিছে সেইটোহে ডাঙৰ কথা। কি ক'ব এই মুহূৰ্তত? আমি আচলতে আমাৰ এই যুৱ সংঘৰ ল'ৰাসকলক বিশেষভাৱে ধন্যবাদ দিবই লাগিব, কাৰণ এটা পুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি ডাঙৰ কৰি লৈ যোৱাটো এটা আটাইতকৈ ডাঙৰ কথা। আমাৰ ইয়াৰ যুৱকসকলৰ এইটো এটা ভাল গুণ বুলি আমি ভাবিছোঁ, কাৰণ বৰ্তমানেও যিবিলাক পুলি আমি ইয়াৰ মাজে মাজে ৰোপণ কৰা হৈছে, সেই পুলিবিলাকো আমাৰ যুৱকসকলে আপডাল কৰি ডাঙৰ কৰা আমি দেখিবলৈ পাইছোঁ। তাৰ লগতে আমি বিভিন্ন যুৱক যুৱতী আহি আমাৰ এই ঠাইডোখৰত আমি গৌৰৱ কৰোঁ, কিছু ফটো তুলি লৈ যায়, তেওঁলোকৰ নিজৰ ফটো তুলি এই ঠাইডোখৰতে তোলে। গতিকে সেইবিলাক দেখিলে আমাৰ নিজকে গৌৰৱ অনুভৱ কৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু আজি 5 জুন তাৰিখে আমি এই বাতৰিটো এই কাৰণেই কৰিছোঁ যে সকলোৱে ইয়াৰ পৰা শিকিবলগীয়া আছে। আপোনালোকে সকলোৱে পুলি ৰুব, কিন্তু সেই পুলিসমূহ আপোনালোকে কিমানে প্ৰতিপালন কৰিব? এজোপা গছ ডাঙৰ হোৱালৈকে তাক আপোনালোকে চোৱা চিতা কৰিবনে? গতিকে এই সকল লোকৰ পৰা হয়তো এই প্ৰতিবেদনৰ পৰা বহু লোকে কিছু কথা শিকিব পাৰিব আৰু তেওঁলোকে যাতে গছ পুলিটো ৰুই তাক ডাঙৰ হোৱালৈকে ৰক্ষণাবেক্ষণ দিয়ে, তাৰ প্ৰতি সকলোৰে অনুৰোধ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।